কালুগাঁও বৰপাত্ৰ দল উচ্চ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰদীপ গগৈ। কৰ্মচাৰী গগৈয়ে ৮০ৰ দশকৰ পৰা নীৰৱে শিল্পৰ সাধনা কৰি আহিছে। বাৰীৰ চুকত পৰি থকা শিলৰ বুকুত ভাস্কৰ্য নিৰ্মাণ কৰা গগৈয়ে এই সংগ্ৰহালয় ভৰাই ৰাখিছে অনেক শিলেৰে। শিলৰ বুকুত তেওঁ কবিতাৰ ৰূপত খোদিত কৰি ৰাখিছে অনেক সোণশিৰীয়া অভিজ্ঞতা। পেলনীয়া কাঠৰ টুকুৰাবোৰে গগৈৰ নিপুণ হাত আৰু শিল্প চেতনাৰ পৰশত প্ৰাণ পাই উঠে। নিজা সৃষ্টিসমূহৰ লগতে এই সংগ্ৰহালয়ত তেওঁ পুৰণি দিনৰ অনেক স্মৃতি বিজড়িত মূল্যৱান সম্পদ অতি সুন্দৰকৈ নিৰাপদভাৱে সংৰক্ষিত কৰি ৰাখিছে। সংগ্ৰহালয়টো কৰিলোঁ মানে এই গোটেই বস্তুখিনি মোৰ সেই ঘৰটোৰ এটা ৰুমত আবদ্ধ হৈ আছিলে। মোৰ সদায় চিন্তা হয় মানে এইবোৰ ইয়াত যদি গোটাই থৈ দিওঁ, ল'ৰা ছোৱালীয়ে ইয়াক সংৰক্ষণ কৰি ৰাখিবনে নাৰাখিবনে, কি ৰূপত থাকিবতো একো ঠিকনা নাই। গতিকেলৈ মোৰ অভাৱ হ'ল যে নহয়, স্থায়ীকৈ ঘৰ অকণমান বনাই ইহঁতক যদি সংৰক্ষণ কৰি থৈ যাওঁ তেতিয়াহ'লে বহুত বছৰ নাথাকিলেও ১০০ বছৰলৈ হয়তো থাকিব সিহঁতি। দুইমহলীয়া এই সংগ্ৰহালয়ৰ দ্বিতীয় মহলাত আছে এটা পুথিভঁৰাল। প্ৰয়াত পিতৃ-মাতৃ মণিৰাম গগৈ আৰু তুষেশ্বৰী গগৈৰ পবিত্ৰ স্মৃতিত নিৰ্মাণ কৰা এই পুথিভঁৰালক তেওঁ কিতাপঘৰ ৰূপে নামাকৰণ কৰিছে। এই কিতাপঘৰত গ্ৰন্থপ্ৰেমীৰ বাবে বিভিন্ন বিষয়ৰ ভালেমান মূল্যৱান গ্ৰন্থ থকাৰ লগতে আছে এই গ্ৰন্থ অধ্যয়নৰ সুবিধা। শিল্পৰ কোনো আনুষ্ঠানিক শিক্ষা নোহোৱা এই স্বভাৱ শিল্পীগৰাকীয়ে শিল্প সাধনাৰ বাবে ডাঙৰ ডিগ্ৰী আৰু উচ্চ শিক্ষাৰ সকলো সময়তে প্ৰয়োজন যে নাই সেই কথাকে শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিছে। নিজৰ সৃষ্টিৰ জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ থকা গগৈৰ জীৱনে নিজৰ মাটি আৰু মানুহক প্ৰচণ্ডভাৱে ভাল পোৱাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ পৰিৱৰ্তে নিজৰ বায়ু, পানী আৰু মাটিৰ লগতেহে অধিক সম্পৰ্কৰ প্ৰয়োজন সেই কথাক প্ৰত্যয়জনকভাৱে দৃঢ়তাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। শিৱসাগৰৰ পৰা মুজাহিদ আলী ৰিপৰ্ট, বাতৰি বিভাগ, DD অসম।